আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 4.1 ৰ কুৱেশ্যন নং 2, 3 আৰু 4 ৰ অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকে গোটেই বছৰটো মই ক্লাছ কৰাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.1 ৰ কুৱেশ্যন নং 1 ৰ 8টা অংক কৰাইছিলো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 2 ৰ পৰা কৰাম। সো আগৰ ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি মেথছৰ ক্লাছ পাই যাবা। তো আজি 2 নম্বৰ কুৱেশ্যনটো চোৱা, আমাক কি কৈছে যে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত কি কৰিব লাগে, আমাক প্ৰদৰ্শন কৰিব লাগে। তো 1 নম্বৰ আমাক কৈছে চোৱা 2 ৰ 1 যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ। মাটি টুকুৰাৰ দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। দুগুণতকৈ কি 1 বেছি, কিহত মিটাৰত, অৰ্থাৎ 1 মিটাৰত বেছি। আমি মাটি টুকুৰাৰ কি কৰিব লাগে, দিগ আৰু প্ৰস্থ উলিয়াব লাগে। তো প্ৰথমতে চোৱা, আমাক যেহেতু মাটি টুকুৰাৰ কি দিয়া নাই, পথালি দিয়া নাই, হয় নহয়। দিগ আমাক জাষ্ট কৈছে যে মাটি এটুকুৰাৰ কালি আমাক কৈছে যে 528 বৰ্গ মিটাৰ, আৰু মাটি টুকুৰাৰ দিগ আমাক কৈছে দিগ ইয়াৰ পথালিৰ দুগুণতকৈ কি 1 মিটাৰ বেছি। গতিকে আমি কি কৰিব লাগিব, প্ৰথমতে মাটি টুকুৰাৰ পথালি আমি ধৰি ল'ব লাগিব, হয় নহয়। তো পথালি আমি ধৰি আয়তাকাৰ মাটিৰ আয়তৰ কালি কি, আয়তৰ কালি সূত্ৰ কি, যে দিগ পূৰণ প্ৰস্থ। গতিকে আমি চোৱা প্ৰথমতে ষ্টেপ বাই ষ্টেপ কৰি যাওঁ। প্ৰথমতে আমি লিখিম যে ধৰো আয়তাকাৰ মাটি, এই বস্তুটো ইয়াতে মেনশ্যন কৰি দিব লাগিব যে যেহেতু মাটি টুকুৰা আয়তাকাৰ, আয়তাকাৰ মাটিৰ পথালি আমি ধৰি ল'ম যে x মিটাৰ। ওকে, আমি ধৰি লৈছো যে পথালি x মিটাৰ। তো আমাক যেহেতু কৈছে মাটি টুকুৰাৰ দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি, গতিকে ইয়াৰে দিগ কি হৈ যাব, এতেকে দিগ, ভালকে চাবা, আমাক কৈছে দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি পথালি কিমান ধৰিছো, x, গতিকে ইয়াৰ 2 গুণ মানে 2x, আৰু 2x তকৈ কিমান মিটাৰ বেছি, 1 মিটাৰ বেছি বুলি কৈছে, অৰ্থাৎ দিগ কি হ'ব, 2x + 1 হ'ব। এতিয়া আমি জানো যে আয়তৰ কালি কি, আয়তৰ কালি হ'ল দিগ পূৰণ প্ৰস্থ, হয় নহয়, এইটো হ'ল এটা আয়ত। ওকে, এটা কথা হ'ল আমাৰ যেহেতু দিগ আমি পাই গলো যে 2x + 1, আৰু আমি ধৰি লৈছিলো যে পথালি, হয়নে, পথালি আমি কিমান ধৰি লৈছিলো, x বুলি ধৰি লৈছিলো, হয় নহয়, পথালি মানে কি, প্ৰস্থ। গতিকে আমি ইয়াতে আয়তৰ কালিটো উলিয়াই ল'ম যে এতেকে আয়তাকাৰ মাটিৰ কালি, এতেকে আয়তাকাৰ মাটিৰ কালি কিমান হ'ব, যে দিগ পূৰণ প্ৰস্থ। গতিকে দিগ কি হ'ব, যে 2x + 1 ইনটু প্ৰস্থ। প্ৰস্থ আমি কি ধৰিছো, x, হয় নহয়, প্ৰস্থ আমি কিমান ধৰিছো, যে x, গতিকে কি হ'ব, x মিটাৰ বৰ্গ মিটাৰ হ'ব। ওকে, তো এতিয়া প্ৰশ্নটো আমাক কি কৈছে চোৱা, প্ৰশ্নটোত আমাক কৈছে যে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ। গতিকে আয়তৰ কালি আমি কি পালো, যে 2x + 1 ইনটু x পাইছো। গতিকে কিমান, যে এই আয়তৰ কালি কিমান, 528। গতিকে চোৱা যে প্ৰশ্ন মতে কালি আমি কি পাইছো, যে 2x + 1 ইনটু আমি কি পাইছো, x ইকুৱেল টু কিমান, 528। গতিকে আমি ফাৰ্ষ্ট কি কৰিম, ব্ৰেকেটটো উঠাই দিম, ভালকে চাই যোৱা। আমি যদি ব্ৰেকেটটো যদি উঠাই দিওঁ, 2 ইনটু x কি হ'ব, 2x² + x ইনটু 1 কি হ'ব, x ইকুৱেল টু কিমান, 528। ওকে, তো এতিয়া সিফালৰ 528 যদি মই ইফালে যদি আনো, সিফালে আছে প্লাছ, ইফালে আহিলে কি হ'ব, মাইনাছ হ'ব, মানে -528 ইকুৱেল টু কিমান হৈ যাব, 0 হৈ যাব। ওকে, চ' আমাক কৈছিলে যে দ্বিঘাত সমীকৰণৰ আৰ্হিত আমি কি কৰিব লাগে, এইটোক প্ৰকাশ কৰিব লাগে। তো এইটো চোৱাচোন, দ্বিঘাত সমীকৰণৰ আৰ্হিত হৈছে নে নাই, যে 2x² + x - 528। তো এইটো হৈ গ'ল আমাৰ যে দ্বিঘাত সমীকৰণৰ আমাৰ যিটো প্ৰদৰ্শন কৰিব দিছে সেইটোৱে। তো ভিডিঅ'টো পজ কৰি তোমালোকে এইটো আকৌ বহীত পাতি লোৱা। ওকে, এইটো হৈ যাব আমাৰ এনচাৰ। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰ আমাক কি কৈছে চোৱা, যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল আমাক কি কৈছে, 306। তো দুটা যোগাত্মক অখণ্ড সংখ্যা, তো আমি যদি এটা x ধৰো, আন এটা কি হ'ব, x + 1 হ'ব, কাৰণ কি কৈছে, যে যোগাত্মক অখণ্ড সংখ্যা কৈছে। তো এই দুটা সংখ্যাৰ আমি কি পূৰণফল আমাক কৈছে, যে 306। তো আমি সংখ্যা দুটা উলিয়াব লাগে। প্ৰথমতে আমি কি কৰিম, সংখ্যা দুটা ধৰি ল'ম। তো চোৱা যে ধৰো ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমিক
যোগাত্মক অখণ্ড সংখ্যা দুটা এটা হল x আৰু এটা কি হ'ব x আৰু এটা কি হ'ব x প্লাছ 1 হ'ব যেহেতু যোগাত্মক অখণ্ড হৈছে হয় নহয় তো প্ৰশ্ন মতে চোৱা আচ্ছা তেতিয়াহ'লে আমি কি কৰিম ইয়াতে আমাক কৈছে যে পূৰণফল 306 তো এই দুটাৰ কি কৰিম আমি ফাৰ্ষ্ট পূৰণফল উলিয়াম গতিকে পূৰণফল কি হ'ব যে x ইনটু কি হ'ব x প্লাছ 1 এনেকে হ'ব যেহেতু ইয়াতে কোনো এটা চিন নাই প্লাছ মাইনাছ নাই মানে কি হ'ব পূৰণ হ'ব আৰু এইখিনি কথা মই আগতে তোমালোকক কৈছো এতিয়া চোৱা প্ৰশ্নমতে আমাক কি কৈছে যে অখণ্ড সংখ্যাৰ পূৰণফল কিমান 306 তো আমি পূৰণফল উলিয়ালো এতিয়া আমি প্ৰশ্নমতে কৰিম চোৱা যে প্ৰশ্নমতে x ইনটু x প্লাছ 1 এই সংখ্যা দুটাৰ পূৰণফল কিমান যে 306 অৰ্থাৎ 306 আমি পাতিলো এতিয়া আমি কি কৰিম ব্ৰেকেট উঠাই দিম ব্ৰেকেট উঠাই দিলে একেবাৰে ইজি হৈ যাব সো x ইনটু x কি হ'ব x স্কয়াৰ x ইনটু 1 কি হ'ব x ইকুয়াল টু কিমান 306 তো x স্কয়াৰ প্লাছ x ইফালে চোৱা প্লাছত 306 আছে ইফালে আহিলে কি হ'ব মাইনাছত 306 ইকুয়াল টু কি হৈ যাব 0 হৈ যাব আৰু এটোই হৈ যাব কি আমাৰ সমাধান ওকে তো আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা এতিয়া চোৱা আমি 3 নম্বৰটো কৰিম 3 নম্বৰ আমাক কি কৈছে যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল মানে কি পূৰণ আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 তো ৰামৰ বৰ্তমান বয়স আমি কি কৰিব লাগে উলিয়াব লাগে তো ইয়াতে চোৱা ৰামৰ বয়সো দিয়া নাই ৰামৰ মাকৰ বয়সো ইয়াতে দিয়া নাই তো আমি কি কৰিম প্ৰথমতে ৰামৰ বয়স x বুলি ধৰি ল'ম তাৰপিছত কৈছে যেহেতু যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তো আমি ৰামৰ বয়স ধৰিছিলো x তেতিয়াহ'লে ৰামৰ মাকৰ বয়স কিমান হৈ যাব x প্লাছ 26 হৈ যাব যেহেতু ৰামতকৈ 26 বছৰ ডাঙৰ হয়নে তাৰপিছত কৈছে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত তো 3 বছৰ পিছত মানে কি হ'ব প্লাছ হ'ব নিশ্চয় হয় নহয় তো আমি কি কৰিম যে প্লাছ 3 কৰিম তো প্লাছ 3 কৰিলে যে x প্লাছ 26 অৰ্থাৎ ৰামৰ মাকৰ বয়স কিমান x প্লাছ 26 ওলাইছে তো আমাক যেহেতু কৈছে যে 3 বছৰ পিছত গতিকে প্লাছ 3 দিম হয়নে প্লাছ 3 দিম তাৰপিছত কিমান হ'ব যে 26 ৰ লগত 3 যোগ কৰিলে 29 হ'ব অৰ্থাৎ 3 বছৰ পিছত ৰামৰ মাকৰ বয়স কিমান হ'ব যে x প্লাছ 29 ইয়াৰ্ছ অৰ্থাৎ বছৰ তো আমি কি কৰিম তাৰপিছত যে 3 বছৰ পিছত আমাক যেহেতু কৈছে 360 গতিকে ৰামৰ বয়স অৰ্থাৎ ৰামৰো 3 বছৰ পিছত x প্লাছ 3 হ'ব আৰু ৰামৰ মাকৰ কিমান হ'ব 3 বছৰ পিছত x প্লাছ 29 তো আমি কি কৰিম দুয়োটাই পূৰণফল কৰি অৰ্থাৎ যেহেতু আমাক কৈছে যে গুণফল মানে কি পূৰণ অৰ্থাৎ x প্লাছ 3 ইনটু x প্লাছ 29 ইকুৱেল টু কিমান হ'ব 360 হ'ব ওকে তাৰপিছত আমি এনেকৈ সমাধান কৰি দ্বিঘাত সমীকৰণত প্ৰকাশ কৰি দিম বাস এইখিনি হৈ যাব আমাক ইয়াতে কোৱা নাই যে ৰামৰ বয়স কিমান হ'ব মাকৰ বয়স কিমান হ'ব আমাক জাস্ট কি কৈছে দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিবলৈ গতিকে ইয়াতে আমি ধৰি ল'ম এইখিনি বুজি পাইছা ন এইখিনি যদি বুজি পাইছা তেতিয়াহ'লে অংকখিনি তুমি নিজেই কৰিব পাৰিবা ইয়াতে আমি ধৰিম যে ধৰো ৰামৰ বৰ্তমান বয়স আমি ধৰি ল'ম ওকে ৰামৰ বৰ্তমান বয়স কিমান বুলি ধৰি ল'ম যে x বছৰ বুলি আমি ধৰি ল'ম ওকে তো ৰামৰ বয়স যদি x বছৰ হয় তেতিয়াহ'লে মাকৰ বয়স কিমান হ'ব হয় নহয় তো এতেকে ৰামৰ মাকৰ বৰ্তমান বয়স কিমান হ'ব যেহেতু আমাক কৈছে 26 বছৰ ডাঙৰ গতিকে কি হ'ব x প্লাছ 26 বছৰ হ'ব বছৰ দি দিবা কাৰণ আমাক যেহেতু বয়সৰ কথা কৈছে ওকে তো তাৰপিছত চোৱা এনেকুৱাবিলাক কুৱেশ্যন তোমালোকে কি কৰিবা কুৱেশ্যনত বেছি ফ'কাছ কৰিবা কুৱেশ্যনটো ভালদৰে তোমালোকে বুজি ল'লে তেতিয়া বহুতখিনি তোমালোকৰ হেল্প হ'ব তাৰপিছত আমাক কৈছে 3 বছৰ পিছত কিমান হ'ব 360 হ'ব গতিকে 3 বছৰ পিছত ৰামৰ কিমান বয়স হ'ব x প্লাছ 3 আৰু ৰামৰ মাকৰ বয়স কিমান হ'ব x প্লাছ 26 ৰ লগত আকৌ আমি 3 প্লাছ কৰিম ওকে তো সেইটোৱে আমি লিখি ল'ম যে 3 বছৰ পিছত ৰামৰ বয়স 3 বছৰ পিছত ৰামৰ বয়স 3 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব যে x প্লাছ 3 মানে ধৰা তোমাৰ এতিয়া 5 বছৰ আছে 3 বছৰ পিছত মানে কি 5 প্লাছ 3 মানে 8 ইয়াৰ্ছ হ'ব সেই কথাটোৱে কৈছো তো আকৌ 3 বছৰ পিছত ৰামৰ মাকৰ বয়স কিমান হ'ব চোৱা যে x প্লাছ 26 বৰ্তমান বয়স আৰু ইয়াৰ লগত আমি কি কৰিম 3 বছৰ যেহেতু প্লাছ কৈছে গতিকে 3 প্লাছ কৰিম তো x প্লাছ 26 ৰ লগত 3 প্লাছ কৰিলে কিমান হ'ব 29 এটা আমি লিখিম 29 ইয়াৰ্ছ অৰ্থাৎ x প্লাছ 29 বছৰ হ'ব মাকৰ 3 বছৰ পিছত মানে ওকে এইখিনি বুজি পাইছা নাই এটা ষ্টেপ কি কৰিব লাগিব বুজি যাব লাগিব তো এটা আমাক তাৰ পিছত ষ্টেপ কি কৈছে চোৱা যে 3 বছৰ পিছত
3 বছৰ তেওঁলোকৰ বয়সৰ গুণফল 3 বছৰ পিছত ৰামৰ হৈ যাব x+3, মাকৰ হৈ যাব x+29। এই দুয়োটাৰে আমি কি কৰিছো গুণফল মানে কি পূৰণ। কিমান হ'ব বুলি আমাক কৈছে যে 360। গতিকে ইকুৱেল টু কিমান 360 আমি লিখিম। এইটোৱে যদি আমি কি কৰো দ্বিঘাত সমীকৰণত প্ৰকাশ কৰো এইটোৱে হৈ যাব এনসাৰ। তো এতিয়া চোৱা এই ব্ৰেকেটটো তোমালোকে উঠোৱা নিশ্চয় শিকিছাই যে এই x এবাৰ এই গোটেইখিনিৰ লগত পূৰণ, যে x+29 লগত আকৌ এই +3টো এই গোটেইখিনিৰ লগত পূৰণ। এইটো বস্তুটো এনেকে মনত ৰাখিবা যে ধৰি লোৱা ইয়াতে তোমাৰ সিকিউৰিটি গাৰ্ড ৰখি আছে দুজন। তো শ্বপিং মলত সোমাইছে দুজন। তো কি কৰিব সিকিউৰিটি গাৰ্ডজনে দুইজনকে কি কৰিব প্ৰথম এইজন ধৰা তাৰপিছত সেকেন্ড এইটো সিকিউৰিটি গাৰ্ড, দুজন সিকিউৰিটি গাৰ্ডে কি কৰিব সকলোকে চেক কৰি আছে। তো এইজনে কি কৰিব প্ৰথমতে এই দুজনক চেক কৰিলে, নেক্সট কি কৰিছে এইজনে কি কৰিছে আকৌ এই দুইজনকে চেক কৰিছে। ইকুৱেল টু কিমান হ'ব 360। এই বস্তুটো এনেকে মনত ৰাখিবা, বহুত ষ্টুডেণ্টছে এই বস্তুটো পাজল লগায়, সেইটো কাৰণে মই এনেকে কৈ দিছো। এতিয়া কি কৰিব আকৌ চোৱা যে এজন সিকিউৰিটি গাৰ্ডে কি কৰিব আকৌ এইজনক এবাৰ কি কৰিব চেক কৰিব, আকৌ নেক্সট এইজনক চেক কৰিব। গতিকে ফাৰ্ষ্ট কি হ'ব x ইনটু x হ'ব প্লাছ কি হ'ব x ইনটু 29 হ'ব, হয় নহয়? আৰু এইটো ঠিক একেদৰেই যে 3 ইনটু x 3x প্লাছ 3 ইনটু 29 ইকুৱেল টু কিমান 360। ওকে, ডিগ্ৰী নহয় সৰি, ইয়াতে 360 আমাক দিছে। তো x ইনটু x কি হ'ব x স্কয়াৰ, তো x ইনটু 29 কি হ'ব 29x প্লাছ 3x প্লাছ 29 লগত 3 মাল্টিপ্লাই কৰা, 3 9 27 7 7 2 3 2 6 2 8 অৰ্থাৎ কিমান হ'ব 87 ইকুৱেল টু কিমান 360। ওকে, এতিয়া চোৱা যে x স্কয়াৰ প্লাছ 29x লগত 29x লগত কি কৰিব লাগে 3 প্লাছ কৰিব লাগে। তো 9 3 কিমান 12, 12 2 7 1 2 1 কিমান 3 অৰ্থাৎ কিমান হ'ব 32x প্লাছ 87। আৰু সিফালৰ মাইনাছৰ 360 প্লাছৰ 360 ইফালে আহিলে কি হ'ব মাইনাছৰ 360 হ'ব ইকুৱেল টু কিমান 0। এতিয়া চোৱা যে x স্কয়াৰ প্লাছ 32x, এটা চোৱা প্লাছে মাইনাছে কি মাইনাছ, হয় নে নহয়? তো 360 পৰা 87 মাইনাছ কৰিলে কিমান হ'ব চোৱা যে 10 পৰা 7 গ'লে কিমান 3, আৰু ইফালে কিমান আছে 5 আছে, 5ৰ পৰা 8 নাযায় গতিকে 15। তো 15ৰ পৰা 8 গ'লে কিমান 7, গতিকে ইয়াতে কি হ'ব 7 আৰু ইয়াতে কি আছে 2 অৰ্থাৎ কিমান হ'ব -273 ইকুৱেল টু কিমান হ'ব 0। ঠিক আছে, আৰু এইটোৱে হৈ যাব কি দ্বিঘাত সমীকৰণ, কাৰণ চোৱা ax স্কয়াৰ প্লাছ bx প্লাছ c আৰ্হিত আছে, হয় নহয়? তো এইটো হৈ যাব কি আমাৰ এনসাৰ। তো আকৌ তোমালোকে মই প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকে লিখি লোৱা। ওকে, তো এতিয়া নেক্সটটো কৰিম চোৱা। তো এতিয়া চোৱা 4 নম্বৰ আমাক কি কৈছে যে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত কি কৰে ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘন্টাত 8 কিলোমিটাৰ কম হলহেঁতেন, এটা দুটা স্টেপ আছে চাবা। প্ৰথম স্টেপ যে দ্ৰুতি প্ৰতি ঘন্টাত 8 কিলোমিটাৰ কম হলহেঁতেন, তেন্তে একে সমান দূৰত্বত আগৰিবলৈ কি 3 ঘন্টা বেছি ললেহেঁতেন। তো 8 ঘন্টা কম আৰু 3 ঘন্টা কি বেছি। তো আমি কি কৰিব লাগে ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। তো ভালকে ধ্যান দিবা, ইয়াতে আমাক যিহেতু ৰেলগাড়ীখনৰ দ্ৰুতি আমাক দিয়া নাই, গতিকে আমি কি কৰি ধৰি ল'ম ফাৰ্ষ্ট যে ৰেলগাড়ীখনৰ দ্ৰুতি আমি x কিলোমিটাৰ পাৰ আৱাৰ বুলি আমি ধৰি ল'ম। তো প্ৰথম স্টেপ যে 480 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিব, কিমান সময় লাগিব যে 480 কিলোমিটাৰ যাওঁতে যে 480/x মানে প্ৰতি মানে আমি ধৰি লৈছিলো ন যে ৰেলগাড়ীখনৰ দ্ৰুতি প্ৰতি কিলোমিটাৰ পাৰ আৱাৰত কিমান x বুলি আমি ধৰি লৈছিলো দ্ৰুতি, গতিকে 480/x হ'ব। তো নেক্সট স্টেপটো হ'ল যে 8 কিলোমিটাৰ যদি কম হলহেঁতেন, তো 8 কিলোমিটাৰ কম হলহেঁতেন মানে কি 480/x পৰা আমি কি কৰিলোহেঁতেন 8 মাইনাছ কৰি দিলোহেঁতেন। কম মানে কি বিয়োগ কৰিলোহেঁতেন। তো ইকুৱেল টু আমাক কৈছে 3 ঘন্টা বেছি ললেহেঁতেন। তো 480 আকৌ কি কৰিলোহেঁতেন 480ৰ লগত x মাইনাছ x লিখি তাৰপিছত আমি ইয়াৰ লগত কি কৰিলোহেঁতেন +3, যিহেতু আমাক কৈছে 3 ঘন্টা বেছি ল'ব বুলি কৈছে, গতিকে 480/x +3 বুলি আমি ক'লোহেঁতেন। তো আমাৰ ইয়াতে দুটা স্টেপ তিনিটা স্টেপ। তো প্ৰথম স্টেপ আমি x বুলি ধৰি ল'ম, সেকেন্ড স্টেপ আমি এইটো, নেক্সট স্টেপ আমি +3 কৰিম। তেনেকে আমি স্টেপ বাই স্টেপ অংকটো জাষ্ট এই বস্তুটো পাতি লোৱাৰ পিছতে তোমালোকে কি কৰিবা সমাধান পাই যোৱাৰ নিচিনাই পাই যাবা। তো প্ৰথমতে আমি ধৰি ল'ম যে ধৰো ৰেলগাড়ীখনৰ দ্ৰুতি, যে x কিলোমিটাৰ পাৰ আৱাৰ, প্ৰতি ঘন্টাত কিমান যায় x কিলোমিটাৰ যায় বুলি আমি ধৰি দিছো। ওকে, তো এতিয়া যে আমাক কৈছে যে 480 কিলোমিটাৰ ভ্ৰমণ কৰে। তো 480 কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব, দূৰত্ব অতিক্ৰম কৰিবলৈ লোৱা সময় কিমান সময় ল'ব
যে 480 ডিভাইড বাই কি হ'ব x, মানে ৰেলগাড়ীখনৰ দ্ৰুতি কিমান x কিলোমিটাৰ পাৰ আৱাৰ, গতিকে 480 ত কিমান গৈছে x গৈছে বুলি আমি ধৰি লৈছো পাৰ আৱাৰ বুলি, গতিকে 480 বাই x কি হ'ব ঘণ্টা হ'ব। কিমান সময় সময় যেহেতু কৈছো সেইটো কাৰণে কি হ'ব ঘণ্টা। ওকে 480 বাই x ঘণ্টা। এতিয়া আমাক ইয়াতে যেটো প্ৰথম শৰ্ত কৈছিলে যে 8 কিলোমিটাৰ যদি কম হ'লহেঁতেন, যদি 8 কিলোমিটাৰ কম হ'লহেঁতেন তেতিয়া কি হ'ব যে 480 বাই x ৰ পৰা আমি কি কৰি দিম -8 কৰি দিম, যে প্ৰতি ঘণ্টাত যেহেতু 8 কিলোমিটাৰ কম বুলি কৈছে। হা চোৱা দ্ৰুতি প্ৰতি ঘণ্টাত 8 কম হলে, প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলে, 8 কিলোমিটাৰ কম হলে লোৱা সময় কিমান সময় ল'ব, যে 480 বাই x মাইনাছ 8, যেহেতু 8 কিলোমিটাৰ 8 কি আমাক কৈছে যে 8 কিলোমিটাৰ কম হলে তেতিয়া কি হ'ব 480 বাই x মাইনাছ 8 হ'ব, হয় নহয়। তো তাৰপিছত চোৱা আমাক যেটো নেক্সট স্টেপ কৈছিলে আমাক যে একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ 3 ঘণ্টা যদি বেছি ললেহেঁতেন, তো 3 ঘণ্টা বেছি ললেহেঁতেন মানে কি আমি কি কৰিম এই 480 বাই x ৰ লগত আমি কি কৰি দিম 3 এটা প্লাস কৰি দিম। তো সেইটো আমি কি কৰিম প্ৰশ্নমতে দি আমি তাতে লিখি ল'ম। তো চোৱা আমাক প্ৰশ্নমতে আমি লিখিম যে প্ৰশ্নমতে আমাক কৈছে যদি 8 কিলোমিটাৰ কম হলেহেঁতেন অৰ্থাৎ 480 বাই x মাইনাছ 8 ইকুৱেল টু আকৌ কি কৈছে চোৱা যে তেন্তে সমান দূৰত্ব আগৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন। তো সমান দূৰত্ব মানে 480 বাই x ইয়াৰ লগত কি কৰিম 3 এটা বেছি হ'ব, যেহেতু 3 বেছি বুলি আমাক কৈছে, গতিকে এই বস্তুটো যদিহে তোমালোকে সমাধান কৰি দিয়া তেতিয়া তোমালোকৰ এনসাৰটো আহি যাব। তো এতিয়া চোৱা যে 480 বাই x মাইনাছ 8 ইফালৰ 480 বাই x টো আমি কি কৰিম ইফালে লৈ আনিলে মাইনাছৰ 480 বাই x হৈ যাব, আৰু ইফালে কি আছে প্লাছৰ 3, গতিকে আমি সিফালে কি কৰি দিম প্লাছৰ 3 ৰাখি দিম। ওকে তেতিয়া চোৱা আমি যদি লসাগু লওঁ লসাগু কি হ'ব x ইনটু x মাইনাছ 8 কি হ'ব লসাগু হ'ব। তো ইয়াতে x মাইনাছ 8 আছে মানে x নাই, গতিকে 480 লগত কি হৈ যাব x টো পূৰণ হৈ যাব, মাইনাছ ইয়াতে কি x মাইনাছ 8 নাই, গতিকে কি হ'ব x মাইনাছ 8 কি হ'ব এই 480 লগত কি হৈ যাব পূৰণ হৈ যাব। তো x মাইনাছ 8 ইকুৱেল টু কিমান যে 3। ওকে তো এতিয়া আমি কি কৰি দিম, এতিয়া চোৱা এই 3ৰ তলত কি আছে 1 আছে, গতিকে এই 1 এই গোটেইখিনিৰ লগত পূৰণ, আকৌ এই 3 এই গোটেইখিনিৰ লগত পূৰণ, x ইনটু x মাইনাছ 8 ৰ লগত পূৰণ। তো এইটো কি হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, কি হ'ব এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব, গতিকে 48 এইটোৰ লগত এই গোটেইখিনিৰ লগত 1 পূৰণ হলে এইটোই হ'ব, হয় নহয়, অৰ্থাৎ 480x মাইনাছ, এতিয়া আমি কি কৰি দিম ব্ৰেকেটখিনি উঠাই দিম, ইয়াতে কি আছে চোৱা x মাইনাছ 8 আছে, ইয়াতে চোৱা 48 ইনটু x, ইয়াতে কি হ'ব 480 হ'ব, মই 48 পাতিছো ভুলতে, 480 কি হ'ব 480 ইনটু x, এতিয়া মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব, 480 ৰ লগত আকৌ কি কৰিম 8 আমি পূৰণ কৰিম। চোৱা 8 শূন্য গুণ 0, 8 8 গুণ 64, 4 7 6, 8 4 গুণ 32, 32 6 38, অৰ্থাৎ 3840, 3840 ইকুৱেল টু এইটোৰ লগত পূৰণ, যে 3 এ কি কৰিব x ইনটু x মাইনাছ 8 ৰ লগত কি হ'ব পূৰণ হ'ব, তো 3 ইনটু x মাইনাছ 8 হ'ব, হয় নে নহয়। এতিয়া চোৱা যে প্লাছৰ 480x মাইনাছৰ 480x কি হৈ যাব কেনচেল হৈ যাব, কেনচেল হৈ কি থাকিব যে 3840 ইকুৱেল টু 3x ইনটু x কি হ'ব 3x স্কোয়াৰ মাইনাছ 8 3 গুণ 24, 24 কি হ'ব x হ'ব, অৰ্থাৎ মাইনাছ 24x হ'ব। তেতিয়া চোৱা যে কি আছে যে 3840, হয়নে, তো 3840 ইফালৰ প্লাছৰ 3x স্কোয়াৰ আহি কি হ'ব মাইনাছৰ 3x স্কোয়াৰ হ'ব, মাইনাছৰ 24x ইফালে আহিলে কি হ'ব প্লাছৰ 24x ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব। তেতিয়া চোৱা যে মাইনাছৰ 3x স্কোয়াৰ মাইনাছৰ আছে, আমি কি কৰিব লাগিব ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 আঠিত সজাব লাগিব, গতিকে এইটো কি আহি যাব আগত আহি যাব, যে মাইনাছৰ 3x স্কোয়াৰ তাৰপিছত মাইনাছ প্লাছ কি আহি যাব 24x আহি যাব, আৰু প্লাছৰ 3840 আমি এনেকে সজাই ল'ব লাগিব। এতিয়া চোৱা যে ax স্কোয়াৰ মানে ইয়াৰ মান কিমান, ইয়াৰ মান কিমান যে মাইনাছ 3x স্কোয়াৰ, গতিকে আমি কি কৰিম এইটোতো মাইনাছ থাকিব নোৱাৰিব, গতিকে আমি চিন সলনি কৰি দিলে এইটো হৈ যাব প্লাছৰ 3x স্কোয়াৰ, এইটো প্লাছৰ 24x আছে, এইটো মাইনাছৰ 24x হৈ যাব, প্লাছৰ 3840 আছে মাইনাছৰ 3840 হৈ যাব ইকুৱেল টু কিমান 0। ওকে তেতিয়া চোৱা এই তিনিওটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে 3 এটা আমি কমন ল'ব পাৰিম, তো 3 কমন ল'লে ইয়াতে 3 গ'লগে, গতিকে x স্কোয়াৰ থাকিব
আৰু ইয়াতে কি থাকিব 8 থাকিব হয় নহয় কাৰণ 8 3 গুণ 24 গতিকে কি হ'ব 8x হ'ব আৰু ইয়াৰ পৰা চোৱা 3 এ 3 ক একবাৰ 3 এ 8ক দুইবাৰ 3 2 গুণ 6 7 8 2 বাকি আছে 24 হ'ব 3 এ 24ত 8 বাৰ আৰু লগত 0 ইকুৱেল টু 0 এই বস্তুটো মই আকৌ বুজাই দিছো চোৱা যে আমাৰ ইয়াতে দিয়া আছে 3x² - 24x - 3840 ইকুৱেল টু কিমান 0 এতিয়া চোৱাচোন যে 3x² মাইনাস এইটো আমি কেনেকৈ লিখিব পাৰো 8 * 3x বুলি লিখিব পাৰো নাই কাৰণ 8 3 গুণ 24 আৰু লগত x আৰু 3840 চোৱা 3840 ক আমি যদি 3 ৰে যদি হৰণ কৰো 3 এ 3 ক একবাৰ 3 এ 8ক দুইবাৰ 3 2 গুণ 6 3 2 গুণ কিমান চোৱা 3 1 গুণে 3 আৰু ইয়াতে 8 নামিব 3 8ক দুইবাৰ 3 2 গুণে কিমান 6 8ৰ পৰা 2 গ'লে 6 গ'লে 2 আৰু লগত 24 4 তো কিমান হ'ব 3 এ 24ক 8 বাৰ অৰ্থাৎ 3 8 গুণ কিমান 24 আৰু লগত কিমান 0 অৰ্থাৎ 1280 হয় নহয় তো আমি কি বুলি লিখিব পাৰিম যে 3 * 1280 = 0 ওকে তো এই তিনিটাত চোৱা 3 এটা কমন আছে তো এই 3 3 কমন আমি কমন লৈ লৈছো ইয়াৰ পৰা 3 গলগে মানে x² থাকিব ইয়াৰ পৰা 3 গলগে মানে 8 থাকিব আৰু লগত x ইয়াৰ পৰা 3 গলগে মানে 1280 = কিমান 0 ঠিক আছে এনেকে আমি পাতিছো এতিয়া চোৱা এই 3টো কি হৈ আছে ইফালে পূৰণ হৈ আছে কিফালে গলে কি হ'ব হৰণ হ'ব মানে 0/3 কি হ'ব 0 হ'ব অৰ্থাৎ x² - 8x - 1280 = কিমান 0/3 মানে কিমান হ'ব 0 হ'ব তো চোৱাচোন ax² + bx + c আৰঠিত পৰিছে নাই পৰিছে হয় নহয় তো এইটো আমি কি ax² + bx + c = 0 আৰঠিত আমি সজাইছো গতিকে এইটো হৈ যাব কি এনসার এইটো আমি কেনেকৈ লিখিব পাৰিম চোৱা যে x² plus -8 into x plus -1280 বুলি আমি লিখিব পাৰিম হয় নে নহয় ইকুৱেল টু 0 তো এইটো হৈ যাব কি আমাৰ সমাধান তো আমাৰ এইটো হৈ গ'ল এই কুৱেশ্যন নং 2 ৰ 4 টো আমাৰ হৈ গ'ল তো মই ভিডিঅ'টো তোমালোকক আকৌ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো তোমালোকে কি কৰা ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ লিখি লোৱা ওকে এতিয়া চোৱা আমি 3 নম্বৰটোৰ সমাধান কৰিম 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে p ৰ কি মানৰ বাবে p - 2 * x² plus 3x plus 5 equal to 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় তো p ৰ কি মানৰ বাবে যাতে 1 2 -2 0 তো আমি যদি কি কৰো প্ৰথমতে যদি 1 যদি বহুৱাও তো চোৱাচোন এটা কথা জানা নাই যে দ্বিঘাত সমীকৰণ কেতিয়া নহয় যেতিয়া যেতিয়া কি হ'ব এৰ মান 0 হ'ব ওকে তো এতিয়া কথা হ'ল আমি যদি 1 যদি বহুৱাও তেতিয়াহলে 1 - 2 কিমান হ'ব -1 মানে -1 * x² হ'ব গতিকে এক নম্বৰটো কি হ'ব নহ'ব গতিকে এইটো আমি ৰাইট চিন দিম যে সমীকৰণ নহয় বুলি কৈছে তো 2 বহুৱালে কিমান হ'ব চোৱাচোন যে 2 - 2 হয় নহয় 2 - 2 2 - 2 মানে কিমান 0 তো চোৱাচোন 0 হৈ গৈছে নাই 0 * x² মানে কিমান 0 হৈ যাব তো x² টো কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব তো কি হৈ যাব যে এইটো হৈ যাব কি শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট -2 টো বহুৱাই চাম চোৱা যদি -2 - 2 বহুৱাও -4 হ'ব মানে এইটো কি সমীকৰণ দ্বিঘাত সমীকৰণ কি হ'ব দ্বিঘাত সমীকৰণ এইটোৰ ক্ষেত্ৰত হ'ব বুলি কৈছো এইটোৰ ক্ষেত্ৰত কি নহয় বুলি কৈছো কিয় কাৰণ 0 হৈ যাব x² ৰ মান গতিকে কি হ'ব অপচন বি টোই হৈ যাব শুদ্ধ উত্তৰ গতিকে 3 ৰ অপচন বি যে 2 হৈ যাব শুদ্ধ ওকে সো এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম চোৱা ভালকে বুজি পাইছা নাই এইটো আমি জাস্ট কি কৰিব লাগে p ৰ ঠাইত এই সংখ্যাখিনি বহুৱাই চাব লাগে যে কোনটো বহুৱালে p ৰ মান 0 ওলাব ওকে তেতিয়া তেতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন আমাক কি কৈছে তলৰ কোনকেইটা দ্বিঘাত সমীকৰণ তো দ্বিঘাত সমীকৰণ হ'ব হলে কি কৰিব লাগিব ax² + bx + c = 0 আৰঠিত হ'ব লাগিব হয় নহয় তো আমি এটা এটা কৰি যাম চোৱা প্ৰথমটো আমাক দিয়া আছে যে x + 1 হোল স্কয়াৰ = 2 * x - 4 তোমালোকক এটা কৰাই দিম তোমালোকে বাকিখিনি চাবা নিজে নিজে কৰি যাব পাৰিবা তো এতিয়া চোৱা এইটো যদি মই a + b হোল স্কয়াৰ সূত্ৰত ভাঙি দিও কি হ'ব যে a² a + b হোল স্কয়াৰ সূত্ৰটো তোমালোকে জানাই যে a² + 2ab + b² গতিকে a² + 2ab প্লাস কি হ'ব b² ইকুয়াল টু ব্র্যাকেট উঠাই দিলে কি হ'ব 2 * x 2x - 2 * 4 2 4 গুণ কিমান 8 ওকে তেতিয়া চোৱা যে x² + 2x + 1 আৰু সিফালৰ -2x ইফালে আহিলে কি হ'ব সিফালৰ +2x ইফালে আহিলে কি হ'ব -2x -8 ইফালে আহিলে কি হ'ব +8 ইকুয়াল টু কিমান হৈ যাব 0 তো -2x +2x কি হৈ যাব কটা যাব থাকিব কি যে x² plus 1 plus 8 মানে কিমান হ'ব 9 অৰ্থাৎ x² plus 9 equal to কি হৈ যাব 0 এইটো দ্বিঘাত সমীকৰণৰ হ'ব নে নাই হ'ব কাৰণ দ্বিঘাত সমীকৰণ হ'ব হলে ax² plus bx plus c equal to 0 আৰঠিত হ'ব লাগিব তো এইটোক যদি মই কি কৰো x² plus 9 আছে equal to 0 এইটোক আমি এনেকৈ লিখিব পাৰিম নে নাই চোৱাচোন যে 1 * x² plus 0 * x plus 9 equal to 0 আৰঠিত আমি সজাব পাৰিম
অৰ্থাৎ a x স্কয়াৰ, a মানে কিমান 1, x স্কয়াৰ তো আছে, b মানে কিমান 0 ইনটু x প্লাস c মানে আমি কিমান বুলি ধৰিছো 9 বুলি ধৰিছো। তো এইটো আমাৰ সূত্ৰ মতে পৰি যাব, গতিকে এটা কি হ'ব দ্বিঘাত সমীকৰণ হ'ব। আমাক কি কৈছিলে তলৰ কোনকেইটা দ্বিঘাত সমীকৰণ, গতিকে লিখি দিবা এটা দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ হয়, দ্বিঘাত সমীকৰণ হয়। এইটো যাব কি আমাৰ 1 নম্বৰটোৰ সমাধান। সেটা আমি নেক্সট 2 নম্বৰটো কৰিম। সো 2 নম্বৰটো আমাক কি কৈছে, 2 নম্বৰটো আমাক কৈছে x - 3 * x + 1 = x + 2 * x - 3। তো এটা আমি ব্ৰেকেট কি কৰিম, প্ৰথমে গুচাই দি আমি কি কৰিম সলভ কৰিম। তো x ইনটু কি হ'ব x + 1, তাৰপিছত -3 আকৌ এই গোটেইখিনিৰ লগত পূৰণ যে x + 1 = এই x এবাৰ এই গোটেইখিনিৰ লগত পূৰণ যে x - 3 আকৌ +2 x - 3 ৰ লগত কি পূৰণ। ওকে, তেতিয়া চোৱা x into x কি হ'ব x square plus x into 1 কি হ'ব x minus 3 into x minus 3x minus a plus a minus 3 into 1 3 x into x x square minus x into 3 কি হ'ব minus 3x plus 2 into x 2x plus a minus a minus 2 3 গুণ কিমান 6। তো চোৱা x square plus x minus 3x minus 3 ইফালৰ plus x square ইফালে আহিলে minus x square হৈ যাব, minus 3x ইফালে আহিলে plus 3x হৈ যাব, plus 2x ইফালে আহিলে minus 2x হৈ যাব, minus 6 ইফালে আহিলে plus 6 equal to কি হৈ যাব 0 হৈ যাব। তো plus x square minus x square কি হৈ যাব কটা যাব। ওকে, তো এতিয়া চোৱা plus x আছে আৰু plus 3x আছে, মানে কি হৈ যাব plus 4x হৈ যাব। তাৰপিছত চোৱা minus 3x আছে minus 2x আছে, মানে কি হ'ব minus 5x হৈ যাব। তাৰপিছত minus 3 plus 6 minus 3 plus 6 মানে কি হ'ব 6 ৰ পৰা 3 গ'লে কিমান হ'ব, 6 ৰ পৰা 3 গ'লে কি থাকিব plus 3 থাকিব, মানে 6 টকা জমা আছে 3 টকা ধাৰ আছে, মানে 3 টকা কি থাকিব জমা থাকিব, ইকুৱেল টু কি হৈ যাব 0। অৰ্থাৎ 4x ৰ পৰা 5x গ'লে কিমান থাকিব যে -x আৰু ইফালে কি প্লাস 3 আছে, গতিকে প্লাস 3 ইকুৱেল টু 0। তো আমি যদি চিন যদি সলনি কৰি দিওঁ প্লাস x হৈ যাব আৰু প্লাস 3 কি হৈ যাব -3 হৈ যাব ইকুৱেল টু 0। তো এই সমীকৰণটো যেহেতু ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 আৰ্হিত নাই, গতিকে কি নহয় দ্বিঘাত সমীকৰণ নহয়। দ্বিঘাত সমীকৰণ নহয়। তো এইটো হৈ যাব কি আমাৰ 2 নম্বৰটোৰ সমাধান। তো তোমালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকে বহিত পাতি লোৱা। ওকে, তো আমি এতিয়ালৈকে কি পাইছো যে 1 নম্বৰটো কি দ্বিঘাত সমীকৰণ হয় আৰু 2 নম্বৰটো কি দ্বিঘাত সমীকৰণ নহয়। তো আমি শুদ্ধ বিকল্পটো কি কৰিম বাছি উলিয়াম। ওকে, এতিয়া চোৱা 3 নম্বৰটো আমি চাম যে 3 নম্বৰটো হয় নে নহয়। 3 নম্বৰটো কি আছে যে x - 2 হোল স্কয়াৰ প্লাস 1 ইকুৱেল টু কি আছে 2x - 4। তো সো এইটো আমি প্ৰথমতে কি কৰিম a - b হোল স্কয়াৰ সূত্ৰত ভাঙিম। সূত্ৰটো কি আছিল a স্কয়াৰ - 2ab প্লাস b স্কয়াৰ, হয় নহয়। তো a মানে কি x, b মানে কি 2, গতিকে a স্কয়াৰ মানে কি হ'ব x স্কয়াৰ - 2ab, a মানে x, b মানে 2 প্লাস b স্কয়াৰ, b মানে কি 2, গতিকে 2 স্কয়াৰ প্লাস 1 ইকুৱেল টু কি আছে 2x - 4। তেতিয়া চোৱা যে x স্কয়াৰ মাইনাস 2 দুগুণে কিমান 4 আৰু লগত x প্লাস 2 স্কয়াৰ মানে কিমান 4 প্লাস 1 প্লাসৰ 2x ইফালে আহিলে কি হ'ব মাইনাসৰ 2x মাইনাসৰ 4 ইফালে আহিলে কি হ'ব প্লাসৰ 4 ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব। ওকে, তো এতিয়া চোৱা যে x স্কয়াৰ তাৰপিছত মাইনাসৰ 4x মাইনাসৰ 2x কিমান হ'ব যে মাইনাসৰ 6x হ'ব, হয়নে, যে মাইনাসৰ 6x তাৰপিছত 4 একে 5 5 4 কিমান 9, অৰ্থাৎ 9 ইকুৱেল টু কিমান 0, যে x স্কয়াৰ - 6x প্লাস 9 ইকুৱেল টু কিমান 0। তেতিয়া চোৱাচোন যে এইটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 আৰ্হিত আছে নে নাই, আছে, মানে কি হ'ব এইটো দ্বিঘাত সমীকৰণ হ'ব, যে দ্বিঘাত সমীকৰণ হ'ব। মানে আমি এতিয়ালৈকে কেইটা দ্বিঘাত সমীকৰণ পাইছোঁ 1 নম্বৰটো আৰু 3 নম্বৰটো। এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। চোৱা 4 নম্বৰটো আমাক দিয়া আছে যে x into x plus 3 আৰু কি আছে প্লাস 7 ইকুৱেল টু কি আছে x plus 2 into x minus 2 x minus 2। তো এইটো আমি আগৰ কেইটাৰ নিচিনা কি কৰিম সলভ কৰিম। তো x into x কি হ'ব x স্কয়াৰ, x into 3 কি হ'ব 3x plus 7, এইটো x চোৱা a plus b into a minus b সূত্ৰত আছে। চোৱাচোন যে a plus b into a minus b সূত্ৰ কি যে a স্কয়াৰ minus b স্কয়াৰ, গতিকে ইয়াতে a মানে কি x, b মানে কি 2, গতিকে a স্কয়াৰ minus b মানে কিমান 2 স্কয়াৰ। তো কিমান হ'ব চোৱা যে x স্কয়াৰ plus 3x প্লাস 7 ইফালৰ প্লাসৰ x স্কয়াৰ ইফালে আহিলে কি হ'ব মাইনাসৰ x স্কয়াৰ হ'ব,
মাইনাছৰ 2 স্কোৱাৰ ইফালে আহিলে কি হ'ব প্লাছৰ 2 স্কোৱাৰ হ'ব ইকুৱেল টু কিমান 0 তো x স্কোৱাৰ প্লাছ 3x প্লাছ 7 মাইনাছ x স্কোৱাৰ প্লাছ 2 দুগুণে কিমান 4 ইকুৱেল টু 0 মাইনাছৰ x স্কোৱাৰ প্লাছৰ x স্কোৱাৰ কি হৈ যাব কটা যাব ইয়াতে কাটিব পাৰোঁ কিন্তু মই পাতি দিছোঁ আৰু তো এতিয়া চোৱা কি বাকী আছে যে 3x প্লাছ 7 4 কিমান 11 3x প্লাছ 11 ইকুৱেল টু 0 তো এইটো চোৱাচোন দ্বিঘাত সমীকৰণত আছে নেকি নাই কাৰণ এ এক্স স্কোৱাৰ আৰ্হিত হ'ব লাগিব যে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 আৰ্হিত হ'ব লাগিব এইটো আৰ্হিত নাই গতিকে কি এটা দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় ওকে তো কোনকেইটা আমি পালোঁ দ্বিঘাত সমীকৰণ চোৱা যে আমি পালোঁ 1 আৰু 3 এই দুটা কি হয় দ্বিঘাত সমীকৰণ হয় তো চোৱাচোন অপশ্যন কোনটো হ'ব যে 1 আৰু 3 অপশ্যন চি হৈ যাব কি শুদ্ধ উত্তৰ ওকে তো এইটো আছিলে আমাৰ অনুশীলনীৰ শেষৰটো কুৱেশ্যন তো আমাৰ অনুশীলনী 4.1ৰ আটাইখিনি অংক শেষ হ'ল ইয়াৰ নেক্সট ক্লাছত আমি কি কৰিম নেক্সট ভিডিঅ'ত অনুশীলনী 4.2ৰ অংকখিনি কৰিম একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে কি কৰিবা ভিডিঅ'টো লাইক কৰি এই আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ওকে তো ভিডিঅ'টোত লাইক কৰি থৈ দিবা তেতিয়া তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'টো পাবা তো নেক্সট ভিডিঅ'টো তোমালোকে ভিডিঅ' ডিছক্ৰিপশ্যন বা ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে তাতে তোমালোকে পাই যাবা তো আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ